Hello everyone, কি খবৰ আপোনালোকৰ আজি নটি ব্লগ লৈ আহিছো আৰু আজি হৈছে সেই কাপোৰজোৰ মই যিজোৰ কাপোৰ বনাই থকা বুলি কৈছিলো ভিডিঅ'ত আৰু সেই কাপোৰজোৰ আজি কমপ্লিট হৈছে আৰু আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো আগবঢ়ালো আৰু আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু তেনেহলে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো। আৰু এয়া ষ্টাৰ্ট কৰোঁ আহক তেন্তে ভিডিঅ'টো আৰু এইফালে মই আজি কাপোৰ এযোৰ বনাম বুলি ভাবিছোঁ আৰু কাপোৰযোৰ হৈছে ফেব্ৰিক এপ্লিক ৱৰ্ক কৰিম আজি আৰু এইফালে মই সেই কাপোৰযোৰৰ কাৰণে ল'ব লাগিব ফ্লাৱাৰ লেছ আৰু ফ্লাৱাৰ লেছটো জানেই আপোনালোকে এয়া ফ্লাৱাৰ লেছটো কিনিব পায় মিটাৰ চিষ্টেমতো পায় আৰু এনেকৈ যদি বান্ডেল হিচাপত লাগে এয়া মই বান্ডেল পিংক কালাৰৰ বান্ডেলটো কিনি আনিছিলোঁ মই ভাবিছিলোঁ পিংক কালাৰ দিয়ে কৰিম কাপোৰযোৰ কিন্তু মই পিছত ভাবিলোঁ এইবাৰ ফেব্ৰিকো কৰা যাওক আৰু সেইকাৰণে মই ফেব্ৰিক কৰিলেতো এটা কালাৰ দিলে ভাল নালাগে সেইকাৰণে মই ইয়াৰ কাপোৰযোৰৰ লগত মিলাকে মই ৰয়েল ব্লু কালাৰৰ লেছটো আনিছোঁ 2 মিটাৰ আনিছোঁ সেইটো আৰু ইফালে পিংক কালাৰ লাইট পিংক আনিছোঁ হোৱাইট কালাৰ ৰেড কালাৰ য়েল্লো স্কাই ব্লুটো আছে কিন্তু স্কাই ব্লুটো মই নিদিলোঁ পিছত কাপোৰযোৰৰ লগত একে কালাৰ হৈ যায় কাৰণে ফুটি নুঠিব সেই ডিজাইনটো আৰু ৰেড কালাৰটোতো লৈছোৱে আৰু লেভেণ্ডাৰ কালাৰটো আছে আৰু খুব মৰম লগা কালাৰ কিটা ধুনীয়াকৈ মিলি গৈছে আৰু ইফালে মই ডিজাইনটো প্ৰথমতে এখন কাগজত আঁকি লৈছোঁ কাগজত নতুনখিনিয়ে বাৰু কাগজতে আঁকি ল'ব ময়ো বাৰু ফাৰ্ষ্ট নহয় ছেকেণ্ড মই ইয়াৰ আগতেও মই এযোৰ বনাইছিলোঁ ফেব্ৰিক এপ্লিক কৰা কাপোৰ আৰু ইফালে ধুনীয়াকৈ মই ফুলকিটা মই মিলাই লৈছোঁ প্ৰথমতে বাৰু মই কাগজত আঁকি পেলাই লৈছোঁ মিলাই লৈছোঁ ধুনীয়াকৈ আৰু এইফালে মই ফুলকিটাত মই ফেব্ৰিক গ্লু ব্যৱহাৰ কৰিছোঁ আপোনালোকেও ল'ব পাৰে ফেব্ৰিক গ্লু আৰু কিবা যদি এনেকুৱা আঠা থাকে তেনেকুৱা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এটা আছিলে B7000 নেকি সেইটো বাৰু মই ব্যৱহাৰ কৰি পোৱা নাই যদি আপোনালোকে ব্যৱহাৰ কৰি পাইছে তেনেহলে সেইটোৱে ল'ব আৰু যিটোত ভাল পায় আপোনালোকে সেইটোৱে ল'ব মই বাৰু আজিলৈকে এইটোৱে ব্যৱহাৰ কৰি আহিছোঁ আৰু ইফালে মই ধুনীয়াকৈ আঠাকিটা লগাই দিছোঁ আৰু আঠাখিনি আপোনালোকে ফুলত লগালে অলপমান বেছিকৈ দিব যাতে ধুনীয়াকৈ কাপোৰযোৰত ফুলটো লাগি যায় উঠি আৰু যাতে নাযায় তেনেকৈ লগাই দিব ধুনীয়াকৈ বেছিকৈ আৰু ইফালে মই এইখিনি ৰাউণ্ডটো মোৰ লগোৱা হৈ গৈছে সাইডত মই দুটা ৰেড কালাৰৰ ফুল দি দিছোঁ সেইটো বাৰু আপোনালোকে মিলাই ল'ব কালাৰ কোনটো কোড বহাব লাগে সেইখিনি আপোনালোকে মিলাব তাৰ পিছতে মই আৰু এই কাপোৰযোৰৰ কাৰণে মই এইখিনি লেছ ব্লু আৰু এফালে মিৰৰটো আনিবই লাগিব সেইটো মাজত দিবৰ কাৰণে আনিবই লাগিব মানে আপোনালোকৰ কথা সেইটো মিৰৰটো লগাই নলগাই কিন্তু মিৰৰটো ল'লে ভাল দেখি কাপোৰযোৰৰ দূৰৰ পৰা এটা ডেজলিং উঠে সেইকাৰণে মই মিৰৰটো লগাই দিওঁ আৰু ফেব্ৰিকৰ কাৰণে মই কালাৰ আনিছোঁ দুটা গোল্ডেন কালাৰ আনিছোঁ দুটা আৰু দুটা কালাৰটো লাগে এটা কালাৰ দি নহয় দুটা কমপ্লিট নালাগে এটা শেষ হয় আৰু আনটোৰ অলপমান লাগে আৰু তেনেকৈ মই আনি লৈছোঁ এইখিনি যোগাৰ আৰু আপোনালোকে লেছবিলাক যদি ফুলৰ কালাৰবিলাক বহুত কালাৰ দিয়ে তেতিয়াহ'লে আপোনালোকে 2 মিটাৰ আনি ল'ব আৰু তেনেকৈ আনিলেই মিলি যাব আপোনালোকৰ মিটাৰ 20 টকা আপোনালোকে জানে আৰু এইটো মই আপোনালোকে অনলাইনতো পাব ফ্লিপকাৰ্ট হওক এমাজন হওক মিছো হওক তেনেকৈ পাই যাব আৰু আপোনালোকে দোকানতো পাই যাব ওচৰত যদি দোকান আছে তেনেকুৱা ধৰণৰ এয়া ব্লাউজত লগা কাপোৰ ধৰক ফলছ তেনেকৈ থকা দোকানবিলাকতো থাকেই প্ৰায়ভাগ দোকানতে থাকে আজিকালি আৰু তেনেকৈও পাই যাব ওচৰত আৰু যিবিলাকে নাপায় তেওঁলোকে অনলাইন কৰিব পাৰিব অনলাইনৰ বাৰু লিংককেইটা মই দি দিম ডেছক্ৰিপশ্যন বক্সত আৰু মিৰৰ পেকেটটো মই এবাৰ মিৰৰ পেকেট আনিছোঁ এই মিৰৰ পেকেটটোত 20 টকা লৈছে পেকেট 20 টকা হয় আগতে মই যিটো মিৰৰ ব্যৱহাৰ কৰিছিলোঁ সেইটো দিয়া নাই এবাৰ বেলেগ এটা দিছোঁ আৰু তেনেকৈ আৰু আপোনালোকে ডিজাইনটো কাগজখনত অঁকাৰ পিছত তলত কাৰ্বন পেপাৰেদিও আপোনালোকে ডিজাইনটো আঁকি ল'ব পাৰে কিন্তু মই কাৰ্বন পেপাৰ দি আঁকি লোৱা নাই মই এনেকৈ ডিজাইনটো কলমেদি ফাৰ্ষ্ট আঁকি লৈছিলোঁ কিন্তু আপোনালোকক মই কওঁ যে কলমেদি আঁকি নল'ব যিমান পাৰে কাৰণ কিয় মই
কলমেদি আঁকি লৈছিলোঁ ডিজাইনটো মানে ওপৰত উঠি গৈছে কলমৰ যিটো চিয়াহীৰ ৰংটো সেইটো কালাৰটোৰ ওপৰত উঠি গৈছে তথাপিও মই বাৰু অলপমান ডাঠকৈ দিছোঁ কালাৰটো তেতিয়া গম নাপায় সেইকাৰণে মই প্ৰথম ডিজাইনটো যিটো আঁকিছিলোঁ সেইটোতে মই কলম ব্যৱহাৰ কৰিছোঁ তাৰে পিছত আৰু কলম ব্যৱহাৰ কৰা নাই আপোনালোকৰ এটা যেতিয়া আঁকিব ফুলটো তেতিয়া এটা নিজৰে এটা আন্দাজ আহি যাব কোনটোত কি ব্যৱহাৰ কৰিব লাগে আৰু তেনেকৈ মই প্ৰথমটোত বাৰু এনেকৈ দি দিছোঁ তাৰে নেক্সটটোত মই কলম ব্যৱহাৰ কৰা নাই কাগজখন লৈ পেলাই মই তেনেকৈ আঁকিছোঁ আৰু এতিয়া মোৰ এয়া পাতকিটা আঁকা হৈ গৈছে আৰু আপোনালোকক লাগিব ফেব্ৰিকটো কৰিবৰ কাৰণে ব্ৰাছ লাগিব ব্ৰাছডাল 0 সাইজৰ ল'ব প্ৰথম 0 সাইজৰ ব্ৰাছডাল ল'ব তেতিয়া পাতকিটা মিহি হ'ব ডাঙৰ নহ'ব সৰু সৰু হৈ যাব আৰু এফালে মই ধুনীয়াকৈ আঁকি লৈছোঁ পাতকিটা আঁকা হৈ গ'ল তাৰ পিছতে মই ফুলকিটাৰ মাজত মিৰৰ সোমাই দিছোঁ আৰু মিৰৰকিটা আপোনালোকৰ কথা মিৰৰ দিয়ে নিদিয়ে কিছুমানে নিদিয়ে কিছুমানে দিয়ে আৰু মই দিলেই ভাল পাওঁ আৰু সেইকাৰণে মই দিছোঁ আৰু এফালে নেক্সট আৰু এটা সাইডত সেইখন চাদৰৰ আঁচলটোত কৰিছিলোঁ মই এটা সাইড কৰিছোঁ তাৰপিছত এতিয়া মই বাকি আন সাইডটোত কৰিছোঁ আৰু এফালে এইখিনি বাৰু হৈয়ে গৈছে আপোনালোকে দেখিছে নেক্সট মই কলম ব্যৱহাৰ কৰা নাই এয়া দেখিছে গোল্ডেনটো ধুনীয়াকৈ ফুটি উঠিছে আৰু ডিজাইনটো কেনেকুৱা লাগিছে জনাবচোন ডিজাইনটোৰ বাৰু মই ছবিটো আপোনালোকক দি দিম আৰু এনেকৈ আপোনালোকে ডিজাইনটো আঁকি ল'ব পাৰিব যদি আপোনালোকে ঘৰতে নিজে কৰিব বিচাৰে তেনেকৈ কৰিব পাৰিব আৰু যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে এনেকুৱা ধৰণৰ কাপোৰ তেনেহলে ডেসক্ৰিপচন বক্সত মোবাইল নাম্বাৰটো দিয়া হ'ব হোৱাটসএপ কৰি ল'ব আৰু কাপোৰৰ স্ক্ৰিনশ্বটটো দি দিব আৰু এয়া মিৰৰকিটা মই এয়া লৈছোঁ আৰু এয়া লেছ লৈছোঁ আৰু তাৰ পিছতে আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকৰ সুবিধাৰ বাবে আগৰ ভিডিঅ'বিলাকতো বহুতে সুধি আছিলে ফেব্ৰিক গ্লু কোনটো হয় কিমান দাম আৰু ফেব্ৰিক গ্লুটোৰ প্ৰাইচটো মই আৰু কওঁ 35 रुपीस আৰু মিৰৰ পেকেটটোৰ দামটো লৈছে 20 টকা আৰু এফালে আপোনালোকৰ ফেব্ৰিক কালাৰটো 25 रुपीस হয় তাৰপিছত ব্ৰাছডাল লৈছোঁ ব্ৰাছডালত 10 रुपीस হ'ব আৰু তেনেকৈ আৰু লেছৰটো দামটো জানেই মিটাৰ 20 টকা আপোনালোকক যিমান যেই মিটাৰ লাগে আপোনালোকৰ হিচাপত লৈ ল'ব আৰু পিছত মই এয়া মেখেলাৰ এটা সাইড কৰিবলৈ লৈছোঁ আৰু সেইখন মেখেলাৰ সাইডটো হৈ গৈছে ইমান বাৰু দেখুৱা নাই অলপ স্পিডত দেখুৱাইছোঁ নহলে বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো আৰু এইফালে মেখেলাৰটো এটা সাইডত হৈছিল আকৌ নেক্সট দিনাখন এইযোৰ মেখেলা চাদৰ বনাওঁতে মোৰ প্ৰায় 3 দিনে লাগিছে দুদিনত কমপ্লিট হ'লে হয় কিন্তু মই লাহে লাহে কৰি আছোঁ ডিজাইনটো ইমান জল্দি কৰা নাই আৰু এনেকৈ মোৰ কাপোৰযোৰ এয়া দেখিছে মাজৰখিনি খালি থকাৰ কাৰণে মই এটা ফ্লাৱাৰ লেছ দি দিছোঁ ফ্লাৱাৰ আৰু মই সাইডৰ যিটো সাইডৰখিনি আছিলে আৰু বুকুৰ ডিজাইনটো এইখিনি মই দিছোঁ কেনেকুৱা লাগিছে জনাব আৰু সাইডত মই দুটা ফুল দিছোঁ আৰু দি পেলাই ফেব্ৰিক কৰি দিছোঁ আৰু কেনেকুৱা লাগিছে জনাবচোন ভিডিঅ আৰু মই কাপোৰযোৰ মই নিজে পিন্ধি পেলাই আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব যিবিলাকে অৰ্ডাৰ কৰিব বিচাৰে তেওঁলোকে অৰ্ডাৰ কৰি দিব ৰেডি কৰি দিছোঁ কাপোৰযোৰ দহি বটি দিয়া হৈছে মেখেলা চিলাই দিয়া হৈছে গোটেইখিনি ৰেডি কৰি পেলাই মই দিওঁ আৰু প্ৰাইচটো ইয়াৰে প্ৰাইস হ'ব 1800 টকা হ'ব কাৰণ এইযোৰ কাপোৰত অলপ কষ্টও আছে আৰু এইফালে এই কাপোৰযোৰত বাৰু মোক কাপোৰযোৰ দিয়ে দিছিলে মই ডিজাইনটো হে কৰিছোঁ সেইকাৰণে দামটো অলপ কম হ'ব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ বাই বাই